অসমৰ সাংবাদিকসকলৰ সুসংগঠিত অতি পুৰণি সংগঠন সদৌ অসম সাংবাদিক সন্থাৰ অধীনৰ বৰপেটা জিলা সাংবাদিক সন্থাৰ উদ্যোগত আৰু পূব বৰপেটা সাংবাদিক সন্থাৰ সহযোগত দেওবাৰে চেঙাৰ সুভাষিত মধ্য কামৰূপ মহাবিদ্যালয়ত এদিনীয়া বিশেষ সাংবাদিক কৰ্মশালা অনুষ্ঠিত হৈ যায়। কাৰ্যসূচী অনুসৰি পুৱা 10 বজাত সদৌ অসম সাংবাদিক সন্থাৰ পতাকা উত্তোলন কৰে পূব বৰপেটা সাংবাদিক সন্থাৰ সভাপতি তৌফিকুৰ ৰহমানে। ইয়াৰ পিছতেই পূব বৰপেটা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক প্ৰণয় বৈশ্যই শ্বহীদ তৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰে। দিনৰ 11 বজাত বৰপেটা জিলা সাংবাদিক সন্থাৰ সভাপতি আফতাব হুছেইনৰ সঞ্চালনাত অনুষ্ঠিত হয় বিশেষ সাংবাদিক কৰ্মশালা। অনুষ্ঠানটোত বন্তি প্ৰজ্বলন কৰে মধ্য কামৰূপ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ গোপেশ কুমাৰ শৰ্মাই। কৰ্মশালাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে সদৌ অসম সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক নকুল তালুকদাৰে। সাংবাদিক কৰ্মশালাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত মহাপৰিদৰ্শক ভায়লেট বৰুৱা আৰু চামতাস্থিত কামৰূপ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক তথা সুবক্তা লেখক চিন্তাবিদ ডক্টৰ সঞ্জীৱ কুমাৰ গোস্বামীয়ে। মুখ্য অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম সাংবাদিক সন্থা চমুকৈ আজুৰ সভাপতি পংকজ কুমাৰ নাথ। উক্ত কৰ্মশালাখনত বৰপেটা জিলাৰ উপৰি নলবাৰী, কামৰূপ, শোণিতপুৰ আদিকে ধৰি কেইবাখনো জিলাৰ শতাধিক সাংবাদিক উপস্থিত থাকে। কৰ্মশালাখনত অংশগ্ৰহণ কৰা সাংবাদিকসকলক প্ৰমাণ পত্ৰও প্ৰদান কৰা হয়। মোকালমোৱাৰ পৰা সুৰজিত পাঠকৰ ৰিপৰ্ট, অসম আদিত্য।